দিল্লী বিধানসভা নিৰ্বাচনৰ হাই ভোল্টেজ মহাৰণ এক আকৰ্ষণীয় যুদ্ধ এইবাৰ দিল্লী বিধানসভা নিৰ্বাচন 2024 চনৰ লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছে কেইবাটাও দিশৰ পৰা কেইবাটাও দলৰ বাবে দিল্লী বিধানসভা নিৰ্বাচনে বিশেষ গুৰুত্ব তথা তাৎপৰ্য বহন কৰিছে আম আদমি পাৰ্টিৰ সন্মান ৰক্ষাৰ যুঁজ লগতে ভাৰতীয় জনতা পাৰ্টি দিল্লী পুনৰুদ্ধাৰৰ যুঁজ একেদৰে কংগ্ৰেছৰো সন্মান ৰক্ষাৰ যুঁজ জড়িত হৈ আছে দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ মুৰব্বী তথা আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ বিগত সময়ছোৱাৰ যিসমূহ বিতৰ্ক হুৰা কেলেংকাৰী আৰম্ভ কৰি ইডিৰ অভিযানৰ পৰা আৰম্ভ কৰি যিসমূহ বিতৰ্ক যি হৃত গৌৰৱ আম আদমি পাৰ্টিৰ হৃত গৌৰৱ এই নিৰ্বাচনৰ জৰিয়তে কেনেদৰে উদ্ধাৰ কৰিব পাৰিব আম আদমি পাৰ্টি সেয়া ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্নসমূহেই আজি ইভিএমৰ জৰিয়তে বন্দী হ'ব অৰ্থাৎ 699 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব আজি ইভিএমত 70খন আসন বিশিষ্ট দিল্লী বিধানসভা নিৰ্বাচন আৰু এই 70খন আসন বিশিষ্ট দিল্লী বিধানসভা নিৰ্বাচনৰ আজিৰ ভোট যুদ্ধ পুৱা 7 বজাৰ পৰা চলি আছে সন্ধিয়া 6 বজালৈ অৰ্থাৎ 11 ঘণ্টা জোৰা ৭৭টা সমষ্টিত প্ৰায় 13,000ৰো অধিক ভোট গ্ৰহণ কেন্দ্ৰত পুৱা 7 বজাৰ পৰা চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া গতিকে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া একেদৰে আজি সন্ধিয়াৰ ভাগত এক্সিট পোল প্ৰকাশ পাব আৰু তাৰ লগে লগে 8 ফেব্ৰুৱাৰীৰ বাবে সকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যে দিল্লী কাৰ সেই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি ভিডিও ৱালত কিছু তথ্য এই মুহূৰ্তত আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছো 2008 চনৰ পৰা যদি আমি চাওঁ আজি 2025 চনৰ এই নিৰ্বাচনলৈ দিল্লীৰ মসনদ কোনে কেনেদৰে দখল কৰিবলৈ সক্ষম হৈছে 1998 চনৰ পৰা বিজেপিয়ে দখল কৰিব পৰা নাই দিল্লী অৰ্থাৎ সুদীৰ্ঘ 26-27 বছৰ দিল্লীৰ মসনদ দখল কৰিব পৰা নাই বিজেপিয়ে যদি চোৱা হয় 2014 চনৰ পৰা কিন্তু কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ এনডিএ চৰকাৰ চলি আছে কিন্তু এতিয়াও বিজেপিয়ে দিল্লী দখল কৰিব পৰা নাই একেদৰে যদি চোৱা হয় কংগ্ৰেছৰ ক্ষেত্ৰত 2013 চনৰ পৰা কংগ্ৰেছে দিল্লীৰ ক্ষেত্ৰত বিশেষভাৱে লজ্জাজনকভাৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছে 2013 চনত এখনো আসন লাভ কৰিবলৈ সক্ষম নহল কংগ্ৰেছে 2020 চনতো শূন্যতে যেন আউট হল কংগ্ৰেছ আৰু এইবাৰ 2025 চনতো শূন্যতে আউট হ'ব নেকি কংগ্ৰেছ অৰ্থাৎ হ্যাট্ৰিক কৰিব নেকি শূন্যৰে কংগ্ৰেছে সেই ফালৰ পৰাও এক আকৰ্ষণ বৃদ্ধি পাইছে দিল্লী বিধানসভা নিৰ্বাচনৰ 2008 চনৰ পৰিসংখ্যাৰ পৰা যদি কিছু তথ্য এই মুহূৰ্তত আগবঢ়াও আপোনালোকৰ সন্মুখত 2008 চনৰ নিৰ্বাচনী ফলাফল কেনেকুৱা ধৰণৰ আছিল এয়া 2008 চনৰ বিধানসভা নিৰ্বাচনী ফলাফল 2008 চনত দিল্লীত 70খন আসন বিশিষ্ট বিজেপিয়ে লাভ কৰিছিল 32খন আসন আম আদমি পাৰ্টিয়ে লাভ কৰিছিল 28খন আসন কংগ্ৰেছে লাভ কৰিছিল 8খন আসন আৰু অন্যান্য লাভ কৰিছিল 2খন আসন অৰ্থাৎ আম আদমি পাৰ্টি 2008 চনতেই আত্মপ্ৰকাশ ঘটিছিল 2008 চনত আত্মপ্ৰকাশ ঘটি আম আদমি পাৰ্টিৰ 28খন আসন দ্বিতীয় বৃহৎ দল হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল আম আদমি পাৰ্টিয়ে কংগ্ৰেছে 8খন আসনতে সীমাবদ্ধ হৈ আছিল আৰু বিজেপিয়ে লাভ কৰিছিল 32খন আসন আমি আকৌ এবাৰ এইখিনি তথ্য আগবঢ়াব বিচাৰিছো 2008 ডাটা আসলতে আপডেট হোৱা নাই এইখিনি মুহূৰ্তত আপোনালোকক জনাও 2013 পৰা যদি আমি চাও 2013 চন এই মুহূৰ্তত ডাটা আমাৰ ভিডিও ৱালত আপডেট হোৱা নাই আমি পৰিসংখ্যাখিনি জনাবলৈ চেষ্টা কৰিছো ক্ষমা কৰিব 2013 চনতহে আম আদমি পাৰ্টিয়ে আত্মপ্ৰকাশ ঘটিছিল দিল্লী বিধানসভা নিৰ্বাচনত 2012 চনত গঠন হৈছিল আম আদমি পাৰ্টি আৰু 2012 চনত গঠন হোৱা আম আদমি পাৰ্টি আন্না হাজাৰে দুৰ্নীতি বিৰোধী সংগ্ৰামৰ আঁত ধৰি আম আদমি পাৰ্টিৰ জন্ম হৈছিল আৰু 2013 চনত নিৰ্বাচনী প্ৰত্যক্ষ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আম আদমি পাৰ্টিয়ে আৰু 2013 চনৰ নিৰ্বাচনত আত্মপ্ৰকাশ কৰি এক প্ৰকাৰ চমক সৃষ্টি কৰিছিল 28খন আসন লাভ কৰি দ্বিতীয় বৃহৎ দল হিচাপে আম আদমি পাৰ্টিয়ে দিল্লীৰ মসনদ দখল কৰিছিল কংগ্ৰেছৰ সহযোগত চৰকাৰ গঠন কৰিলেও মাত্ৰ 49 দিনতে চৰকাৰখন ভংগ হৈছিল 49 দিনীয়া চৰকাৰ জনলোকপাল বিধেয়ক গৃহীত কৰিব নোৱাৰাৰ বাবে আম আদমি পাৰ্টিয়ে চৰকাৰ ভংগ কৰিছিল আৰু তাৰ পিছত ৰাষ্ট্ৰপতিৰ শাসন 2013 ৰ পৰা ৰাষ্ট্ৰপতি শাসন চলা দিল্লীত
2015 চনৰ নিৰ্বাচনৰ ফলাফল আমি আকৌ এবাৰ চেষ্টা কৰিম যদি আপডেট হৈছে এই মুহূৰ্তত ভিডিঅ' ৱালত সেইখিনি তথ্য আগবঢ়াবলৈ নাই এতিয়াও আপডেট হোৱা নাই আমাৰ ভিডিঅ' ৱালত আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে 2013 চনত আম আদমি পাৰ্টিৰ মাত্ৰ 49 দিনীয়া চৰকাৰ তাৰ পিছত 2015 চনত অভিলেখ সংখ্যক ইতিহাস সৃষ্টি কৰি আম আদমি পাৰ্টিয়ে 70খন আসনৰ 67খন আসনেই নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে 2015 চনত 67খন আসন 70খন আসনৰ 67খন আসন একক সংখ্যাগৰিষ্ঠ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আম আদমি পাৰ্টিয়ে বিজেপিয়ে লাভ কৰিছিল 3খন আসন 3খন আসনতেই সীমাবদ্ধ থাকিবলগীয়া হৈছিল বিজেপি আৰু কংগ্ৰেছে এখন আসনো দখল কৰিবলৈ সক্ষম নহল ঠিক তেনেদৰে এই ধাৰাবাহিকতা অব্যাহত ৰাখি 2020 চনৰ বিধানসভা নিৰ্বাচনতো আম আদমি পাৰ্টিয়ে 62খন আসন লাভ কৰি দিল্লীৰ মসনদ দ্বিতীয়বাৰৰ বাবে দখল কৰিছিল শাসনৰ বাগজুৰি দ্বিতীয়বাৰৰ বাবে হাতত ৰাখিছিল আম আদমি পাৰ্টিয়ে আৰু সেই 2020 চনৰ ফলাফল তাৰ পিছত পাঞ্জাবৰ বিধানসভা নিৰ্বাচন আমি দেখিবলৈ পালো দিল্লী মডেল পাঞ্জাবলৈ লৈ যোৱা হল আৰু সেই দিল্লী মডেলৰ আৰ্হিত পাঞ্জাবতো অভূতপূৰ্ব আসন লাভেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভেৰে পাঞ্জাবত আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিলে তাৰ পিছৰ নিৰ্বাচন সমূহলৈ যদি আপুনি মন কৰে গুজৰাট বিধানসভা নিৰ্বাচনতো আম আদমি পাৰ্টিয়ে খাতা খুলিবলৈ সক্ষম হল 4খন আসনত জয়লাভ কৰিবলৈ সক্ষম হল আম আদমি পাৰ্টি একেদৰে গোৱা নিৰ্বাচনতো খাতা খুলিবলৈ সক্ষম হল এনেদৰে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি লাভ কৰিলে আম আদমি পাৰ্টিয়ে আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত দিল্লী চৰকাৰৰ ক্ষেত্ৰত যদি চোৱা হয় মনীষ সিসোদিয়াৰ পৰা আৰম্ভ কৰি সাংসদ সঞ্জয় সিঙলৈ কেইবাগৰাকীও হাই প্ৰফাইল নেতা খুৰা নীতি কেলেংকাৰীত নাম সাঙুৰ খাই কাৰাগাৰৰ আলহী হ'বলগীয়া হ'ল কাৰাগাৰৰ অতিথি হ'বলগীয়া হ'ল গতিকে তাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যোৱা লোকসভা নিৰ্বাচন 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ইডিৰ অভিযান বাৰে বাৰে ইডিৰ সমন 9-10 বাৰকৈ ইডিৰ সমন প্ৰত্যাখ্যান কৰাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক আৰু তিহাৰ কাৰাগাৰৰ আলহী হ'বলগীয়া হৈছিল অৰবিন্দ কেজৰিৱাল গতিকে এই বিষয়সমূহ এতিয়া ফেক্টৰ হিচাপে পৰিগণিত হ'ব নেকি আম আদমি পাৰ্টি নিৰ্বাচনী ফলাফলত ইয়াৰ প্ৰভাৱ পৰিব নেকি এইসমূহ প্ৰশ্ন আছে ৰাইজৰ মুখে মুখে কৰবাত কেনেবাকৈ এই ফেক্টৰসমূহে প্ৰভাৱ পেলাব পাৰে নেকি এইসমূহ বিষয় এই মুহূৰ্তত যথেষ্ট চৰ্চিত হৈ আছে আমি এই মুহূৰ্তত আমাৰ হাতলৈ আপডেট হোৱা তথ্য লৈ আহিছো 2008 চনৰ ফলাফল যদি এবাৰ আমি চকু ফুৰাও 2008 চনত কংগ্ৰেছে লাভ কৰিছিল 43খন আসন বিজেপিয়ে লাভ কৰিছিল 24খন আসন আৰু অন্যান্য লাভ কৰিছিল 3খন আসন 70খন সিটৰ মেজিক নাম্বাৰ হৈছে 36 আৰু এই 36খন আসন অনায়াসে কংগ্ৰেছে লাভ কৰিছিল 43খন আসন লাভ কৰি কংগ্ৰেছে দিল্লীত চৰকাৰ গঠন কৰিছিল 2008 চনত আমি যদি চাও 2013 চন ইতিমধ্যে সেই তথ্যখিনি আগবঢ়াইছো 2013 চনত বিজেপিয়ে 32খন আসন আম আদমি পাৰ্টি 28খন আসন আৰু কংগ্ৰেছে 8খন অন্যান্য 2খন কংগ্ৰেছৰ সহযোগত আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল দ্বিতীয় বৃহৎ দল হিচাপে 49 দিনীয়া চৰকাৰ ভংগ হ'ল 2013 চন চালো 2015 চনৰ ফলাফল যদি এবাৰ চকু ফুৰাও আম আদমি পাৰ্টি 67 দিন সম্পূৰ্ণ দিল্লীয়ে সেউজীয়া বৰণ ধাৰণ কৰিছিল 2015 চনৰ নিৰ্বাচনত 67খন আসন নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল বিজেপি 3 কংগ্ৰেছ 0 অন্যান্য 0 ঠিক তেনেদৰে 2020 চনৰ ফলাফল বিজেপিয়ে লাভ কৰিছিল 8খন আসন আম আদমি পাৰ্টিয়ে 62খন কংগ্ৰেছ 0 গতিকে এবাৰ 2025 চনৰ নিৰ্বাচনী ফলাফল বাবে সকলোৱে অপেক্ষা কৰি আছে ইতিমধ্যে আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ মহিলাসকলক উদ্দেশ্যি বিভিন্ন ধৰণৰ আহ্বান জনাইছে মাহিলী বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাসকলক ধন দিয়াৰ কথা উল্লেখ কৰিছে সেই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু একেদৰে আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দাবী কৰিছে যে এইবাৰ 55খন আসন দখল কৰি পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব আম আদমি পাৰ্টিয়ে এই ক্ষেত্ৰত দিল্লীৰ মহিলাসকলৰ বাবে বিশেষ আহ্বান জনাইছে অৰবিন্দ কেজৰিৱালে তেওঁ বিশেষ আহ্বানৰ জৰিয়তে কৈছে যদিহে দিল্লীৰ মহিলাসকলে তেওঁলোকৰ স্বামীক তেওঁলোকৰ গিৰিয়েকসকলক অনুৰোধ জনায় যাতে বিজেপিৰ প্ৰলোভনত প্ৰলোভিত নহয় বিজেপিৰ কোনো ধৰণৰ প্ৰলোভন যাতে মহিলাসকলৰ স্বামীয়ে নুখুনে তাৰ বাবে প্ৰত্যেকগৰাকী মহিলাক তেওঁলোকৰ গিৰিয়েকক বুজনি দিবলৈ অনুৰোধ জনাইছে বিশেষ আহ্বান জনাইছে
অৰবিন্দ কেজৰিৱালে গতিকে সেই আহ্বান যদি শুনে দিল্লীৰ মহিলাসকলে তেতিয়াহ'লে 60খন আসন দখল কৰি চৰকাৰ গঠন কৰিব বুলিও অৰবিন্দ কেজৰিৱালে দাবী জনাইছে বা দাবী কৰিছে গতিকে লক্ষণীয় হ'ব বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছে এবাৰ দিল্লী দখল কৰিবলৈ সন্মানৰ যুঁজ হিচাপে পৰিগণিত হৈছে লোকসভা নিৰ্বাচনৰ 7খন আসনৰ যদি কথা আমি কওঁ লোকসভা নিৰ্বাচনৰ 7খন আসন চান্দনী চৌক ইষ্ট দিল্লী নিউ দিল্লী নৰ্থ ইষ্ট দিল্লী নৰ্থ ৱেষ্ট দিল্লী এছচি সাউথ দিল্লী আৰু ৱেষ্ট দিল্লী এই 7খন আসন লোকসভাৰ 7খন আসনৰ বিগত বৰ্ষৰ দৰে 2019 সাধাৰণ নিৰ্বাচনৰ দৰে 2024 সাধাৰণ নিৰ্বাচনতো বিজেপিয়ে অকলে 7খন আসন দখল কৰিবলৈ সক্ষম হৈছিল কিন্তু বিধানসভা নিৰ্বাচনত এইবাৰ কি ফলাফল দেখুৱাই বিজেপিয়ে কাৰণ মোদীয়ে কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিৰ 241 গৰাকী সাংসদ মন্ত্ৰীয়ে প্ৰচাৰ অভিযানত দায়িত্বত নমা পৰিলক্ষিত হৈছে গতিকে অপেক্ষা এতিয়া 8 ফেব্ৰুৱাৰীলৈ 8 ফেব্ৰুৱাৰীত নিৰ্বাচনী ফলাফলে সকলো দিক স্পষ্ট কৰিব একেদৰে সন্মানৰ যুঁজ কংগ্ৰেছৰ ক্ষেত্ৰত 2013 পৰা ধাৰাবাহিকভাৱে যদি এইবাৰো 0 আসন লাভ কৰে এখনো আসন দখল কৰিবলৈ সক্ষম নহয় তেতিয়াহ'লে কংগ্ৰেছৰ লাজৰ কথা আৰু ইয়াতকৈ আৰু একো হ'ব নোৱাৰে একেৰাহে তিনিটাকৈ নিৰ্বাচনত 0 আসন দখল কৰি হেট্ৰিক কৰিব নেকি কংগ্ৰেছে তাকে লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে সাপোৰ্ট আছে কংগ্ৰেছ নেতাসকল জ্যেষ্ঠ নেতা ৰাহুল গান্ধীও সাপোৰ্ট আছে প্ৰিয়ংকা গান্ধীও জোৰদাৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছিল এইবাৰ দিল্লী বিধানসভা নিৰ্বাচনত ভোট গ্ৰহণ চলি আছে সন্ধিয়া 6 বজালৈ চলিব ভোট গ্ৰহণ ফলাফল ঘোষণা হ'ব 8 ফেব্ৰুৱাৰীত স্পষ্ট হ'ব কোনে দিল্লীৰ মসনদ দখল কৰিব কিভাবে দিল্লীৰ বিধানসভা নিৰ্বাচনক লৈ জনাব পাৰে আপোনাৰ মতামত ধন্যবাদ